শেষ হ'ল বিহু শেষ হ'ল এবাৰ মই জিলা উপায়ুক্ত সকলকো কৈছো যে 1 জেঠৰ পৰা কাকো আমি বিহু পাতিব অনুমতি নিদিও সাংস্কৃতিক অনুষ্ঠান পাতিব অনুমতি দিম কিন্তু বিহু পাতিব আমি কাকো অনুমতি নিদিও এখনি খৰবুৰ হেয়া মোৰাখা আহিছে ৰাঙলী আজিৰে পৰা চৰকাৰী নিৰ্দেশ অনুসৰি অসমৰ কোনো প্ৰান্ততে অনুষ্ঠিত কৰিব নোৱাৰিব বিহু অনুষ্ঠান এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাস কালচাৰেল শো পাতাত আমাৰ কোনো কথা নাই সাংস্কৃতিক অনুষ্ঠান 12 বছৰ 12 মাহ হ'ব পাৰে কিন্তু বহাগী বিদায় হওক বহাগ আদৰণি হওক 31 তাৰিখ পাৰ হৈ যাব তাৰ পিছত আমাৰ নামটো বদলাইহে পাৰমিশন খুজিব লাগিব এই ঘোষণা সন্দৰ্ভত আমাক সবিশেষ তথ্য জনাব আমাৰ সংবাদকৰ্মী অঞ্জুমান ফৰদাসে হয় অঞ্জুমান হয় সুস্মিতা আসলতে বাপতি খাহুন অসমীয়া বিহু এই অসমীয়া বিহুৰ লগত সংগতি ৰাখি আমি দেখা পাওঁ অসমত বিভিন্ন বিহু সন্মিলনীয়ে মাহজোৰা কাৰ্যসূচীৰে বিভিন্ন বিহুৰ সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰে কিন্তু শেহতীয়াকৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এখন ৰাজহুৱা সভাত ঘোষণা কৰিছিল যে তেখেতৰে প্ৰতিজন অসমৰ জিলা উপায়ুক্তক নিৰ্দেশ দিছে যে 1 জেঠৰ পৰা অৰ্থাৎ আজি দিনটোৰ পৰা অসমৰ কোনো বিহু অনুষ্ঠানৰ নামত বিহুৰ সাংস্কৃতিক অনুষ্ঠান কৰিব নোৱাৰিব বিহু শব্দটোৱে সাংস্কৃতিক অনুষ্ঠানসমূহৰ পৰা বাদ দিব লাগিব যদি কোনোবাই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে তেন্তে পাৰিব ইয়াৰ কাৰণসমূহ কি আমি যদি চাওঁ বৰ্তমান সময়ত আমি দেখিবলৈ পাম যে অসমত বিহু শেষ হোৱাৰ পিছতো বহাগী বিদায় বা বিহু আদৰণি এনেকুৱা ধৰণৰ বস্তু কিছুমান এনেকুৱা ধৰণৰ উৎসৱৰ কিছুমান অপভ্ৰংশ আমি চতৰ পৰা জেঠ মাহলৈকে দেখা পাওঁ এনেকুৱা উপাদানসমূহে অসমীয়া সংস্কৃতিৰ যি সক্ৰিয় মৰ্যাদা এই সক্ৰিয় মৰ্যাদাক কিন্তু কৰবাত নহয় কৰবাত আঘাত আনিছে সেয়েহে অসমৰ মুখ্যমন্ত্ৰীজনৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তই অসমৰ যি জাতীয় উৎসৱৰ লগত থকা গৰিমা ইয়াৰ সক্ৰিয় মৰ্যাদাই সকলোসমূহ সুচাৰুৰূপে পালন কৰাত সংগঠিত কৰাত বা ঘটনাটো সংগঠিত হোৱাত সুচাৰুৰূপে পালন হোৱাত কিন্তু যথেষ্ট পৰিমাণে সহায় কৰিব যদি আমি সামগ্ৰিকভাৱে বিশ্লেষণ কৰোঁ তেন্তে আমি গম পাম যে কোনো এখন বিহু কমিটিয়ে যেতিয়া জিলা কৰ্তৃপক্ষৰ ফালৰ পৰা বা প্ৰশাসনৰ পৰা অনুমতি ল'বলগীয়া হয় অনুমতি ল'বলগীয়া হ'লে ইয়াত আইন শৃংখলা পৰিস্থিতিৰ কথাটো জড়িত হৈ থাকে যিহেতু বৰ্তমান সময়ত অসমত বহু কেইদিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে অপৰাধ প্ৰৱণতা আগতকৈ বৃদ্ধি পাইছে বৰ্তমান সময়ত এক বৃহৎ পৰিমাণৰ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান আমি মোতায়েন কৰা দেখিবলৈ পাওঁ এই বিহু অনুষ্ঠানসমূহত অসম আৰক্ষীৰ বহুত জোৱান ইয়াত নিযুক্ত হৈ থাকে এইসকল জোৱানে বিহু ফাংচনৰ পৰিৱৰ্তে ৰাইজৰ সেৱাত তেওঁলোক ব্ৰতী হোৱাটো জৰুৰী কিন্তু ৰাইজৰ সেৱাটো বিহু ফাংচনৰ উপস্থিত থকাটো হয় কিন্তু তাৰ লগতে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি অথবা ৰাতিৰ জগতখনত হোৱা অপৰাধসমূহক নিয়ন্ত্ৰণ কৰাটো কিন্তু আৰক্ষীৰ সমান্তৰালভাৱে এক কৰ্তব্য বৰ্তমান সময়ত অসম আৰক্ষীৰ সীমিত আৰক্ষীৰ জৰিয়তে অসমৰ আইন শৃংখলা পৰিস্থিতি গৃহ বিভাগে নিয়ন্ত্ৰণ কৰিব লাগে তেনে প্ৰেক্ষাপটত যদি কেৱল আৰু কেৱল মাত্ৰ এই অনুষ্ঠানবিলাকত থকা হাই হুৰুমি অথবা হুলস্থুলবিলাকত নিয়ন্ত্ৰণৰ কাৰণে বৰ্তমান সময়ত এনে ধৰণৰ অনুষ্ঠানবিলাক হৈ থাকে তেন্তে ই সামগ্ৰিকভাৱে অসমীয়া সংস্কৃতি অসমীয়া জনজীৱন অসমীয়া অৰ্থনীতি সকলোতে প্ৰভাৱ পেলায় সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় সুস্মিতা হয় ধন্যবাদ জনাইছো অঞ্জুমান আৰু মুখ্যমন্ত্ৰী যি ঘোষণা সন্দৰ্ভত বিহু সমিতিৰ যি বিষয়ববীসকল আছে এই বিষয়ববীসকলে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল